তো হেল্ল' নমস্কাৰ কুমৰক চুদুং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব এটা ইম্পৰ্টেণ্ট আপডেট আহিছে অসম পুলিচৰ পালৰ পৰা SLPRB পালৰ পৰা বৰ্তমান দিয়া হৈছে SLPRB আপোনালোকে গম পায় যেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড অসম পুলিচৰ এইটো অফিচিয়েল ছাইট হয় তাতে এটা ইম্পৰ্টেণ্ট নটিচ আহিছে নটিচখন কিহৰ বিষয়ে আহিছে আপোনালোকক জনাই দিম লগতে বৰ্তমান অসম পুলিচৰ DGP সলনি হৈছে হয়তো পৰীক্ষাত আহিবই পাৰে এইটো কাৰণে আপোনালোকে বৰ্তমান কওক যেন নতুনকৈ যোনটো হ'ব মানে DGP এইটো কোন হ'ব নামটো আপোনালোকে নিশ্চয় জনাব নাপাহৰিব কমেণ্ট বক্সত আপোনালোকৰ এইটো পৰীক্ষাত আহিবগৈ পাৰে এইটো কাৰণে নিশ্চয় জনাব লগতে অফিচিয়েল ছাইটত যোনটো কি আহিছে ইম্পৰ্টেণ্ট আপডেট আপোনালোকক দেখুৱাই দিম তো মই টাইপ কৰিম SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড এইটো অফিচিয়েল নটিচ কিবা হয় তেওঁলোকৰ ছাইট হয় ইয়াতে দেখিব আপোনালোকৰ তলতে এটা অফিচিয়েল নটিচ আহিছে তো আপোনালোকক দেখুৱাই দিম নটিচটো কিহৰ বিষয়ে আহিছে আপোনালোকে দেখিব এখন হৈছে নটিচৰ অফিচিয়েল ছাইটত যোনটো ইয়াতে মই ক্লিক কৰিম ইয়াত কি লিখা আছে আপোনালোকক দেখুৱাই দিম তো ইয়াতে আপোনালোকে দেখিব নটিচখন আহি গৈছে তো নটিচত কি লিখা আছে আপোনালোকে দেখুৱাই দিছে এইটো অফিচিয়েল ছাইট হয় এইটো অসম পুলিচৰ আপোনালোকে এইটো গমেই পায় আৰু ইয়াতে লিখা অনুসৰি যোনটো 144 ছাব ইনস্পেক্টৰ ভেকেঞ্চি আছিল লগতে 51টা আছাম কামাণ্ড বেটেলিয়ান লগতে 7টা পোষ্ট ছাব ইনস্পেক্টৰ কমিউনিকেশ্যন APRO এইবিলাকৰ যোনটো ভেকেঞ্চিৰ কাৰণে পৰীক্ষা হৈ গৈছিলে তেওঁলোকৰ দিয়া হ'বগৈ আনচাৰ কি আপোনালোকে হয়তো গম পায়তো তেওঁলোকৰ দিয়া হ'বগৈ 22 তাৰিখে তেওঁলোকৰ আনচাৰ কি দিয়া হ'বগৈ দিনৰ 11 বজাৰ পৰা তেওঁলোকৰ আনচাৰ কি পাই যাবগৈ ইয়াত আপোনালোকে দেখিব যেন ইয়াত কি লিখা আছে আপোনালোকে দেখিব যেন আপোনালোকৰ যোনে পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ যদি চাব বিচাৰিছে কিমান নম্বৰ তেওঁলোকে পাব সক্ষম হৈছে এইটো আপোনালোকে নিজে এনালাইজ কৰিব পাৰিব 22 তাৰিখে তেওঁলোকৰ এইটো তেওঁলোকৰ আনচাৰ কি সব আনচাৰ কি দিয়া হ'বগৈ ইয়াতে আপোনালোকে দেখিব 22 জানুৱাৰী দিনৰ 11:30 তেওঁলোকৰ দিয়া হ'বগৈ আৰু এইটো আপোনালোকে 22 তাৰিখৰ পৰা 31 তাৰিখলৈ আপোনালোকে এইটো আপোনালোকে ডাউনলোড কৰিব পাৰিবগৈ যে আপোনালোকৰ মানে কিমান নম্বৰ পাইছে আপোনালোকে হয়তো গম পাবগৈ 51টা ভেকেঞ্চি আছিলে যোনটো ইনস্পেক্টৰ লগতে 144 এইবিলাক বেলেগ ভেকেঞ্চি আছিলে SI ভেকেঞ্চি তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ যদি আপোনালোকৰ লগৰ দিছিল যদি আপুনিও দিছিলে আপোনালোকে চেক কৰিব পাৰিব এইখন নটিচতে এটা ইম্পৰ্টেণ্ট কথা লিখা আছে যদি আপোনালোকৰ আনচাৰ কিটো আপোনালোকে ছেটিছফাই হোৱা নাই মানে আপোনালোকৰ মতে এইটো মই প্ৰশ্ন ক্লিক কৰা নাছিলোঁ ভুল হৈছে মই যোনটো লিখিছিলোঁ ইয়াৰ মতে হোৱা নাই আপোনালোকে 500 টকা দি পিনে আপোনালোকে আপোনালোকৰ কিবাটো ৰিচেক কৰিব দিব পাৰে ইয়াতে আপোনালোকে দেখিব যেন 500 টকা দি পিনে আপোনালোকৰ যদি কিবা এটা ভুল হৈছে আপুনি যোনটো আনচাৰ ক্লিক কৰিছিলে মানে যিটো আপোনালোকে লিখিছিলে এইটো মতে হোৱা নাই আপোনালোকে এইটো আকৌ চেক কৰিব দিব পাৰিব ইয়াত লিখা আছে যেন তেওঁলোকে 500 টকা দি পিনে আকৌ চেক কৰিব দিব পাৰিব